নোগোৱাকৈ নিলিখাকৈ আজি অসমৰ ভিন্ন ঠাইত মাত্ৰ এটা শব্দ ব্যৱহাৰ কৰি জুবিন গাৰ্গ নামৰ এই শব্দ ব্যৱহাৰ কৰি মঞ্চত উদ্যম নৃত্য দিছে, সুৰ বিকৃত কৰিছে আৰু তাহানিৰ পৰা কৰি আহিছে প্ৰথম দিনাখনত। আৰু মাইক্ৰফোনটোত মায়াবিনী বুলি লিখি লৈছে। আজিলৈকে হয়তো অসমৰ ৰাইজে এনেকুৱা ধৰণৰ নাটকবিলাক দেখা নাছিল, কিন্তু তেওঁ এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আজিলৈকে বহুত কেইখন মঞ্চ কৰিছে। তেওঁ ফেচবুকত আপোনালোকে দেখিব, কিন্তু এবাৰো তেওঁ মঞ্চত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰিব নোৱাৰিলে। আজি অজয় ফুকন ডাঙৰীয়া হওক বা অন্যান্যসকল আমি সদায় জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰি আহিছো। আৰু এই মুহূৰ্ততো আমি ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা নাই। এই মুহূৰ্ততো উদ্দেশ্য এটাই যে এইবিলাকৰ আঁৰত গৈ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো কৰবাত হেৰাই যায়। কোনোবাই কৈছিল যে অজয় ফুকন, বৈকুণ্ঠ প্ৰিন্স এইসকলে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো উত্থাপন কৰি আছে। আমি কিন্তু মানে নিৰ্বাচন যোৱাৰ পিছতো সমানে কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম। প্ৰত্যেকজন অসমবাসী ৰাইজে এইটো উপলব্ধি কৰিব লাগে যে যিগৰাকী কণ্ঠশিল্পীৰ এটাও গান গাই নাই তেনেকুৱা এগৰাকী কণ্ঠশিল্পীক আনি আজি গান গাইছে। অসমীয়া জাতিটো ক'ত থাকিব এনেকে হলে? মই সদায় এটা কথাই অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰো, আপোনালোক যি ৰাজনৈতিক দলতে নাথাকক, য'তেই নাথাকক, কিন্তু অসমীয়াৰ বিপদে আপদে সকলো একত্ৰিত হ'ব লাগিব। আজি এই মৰ্মিতাই অলপ সময় আগত দেখিছো আৰু এটা উপৰুঙা সূচক তেওঁ ফেচবুকত মন্তব্য দিছে। জুবিন গাৰ্গৰ ভগ্নীক অসমৰ ৰাইজে এতিয়া ভগ্নী বুলি ভাবে, সকলোৰে ভগ্নী বুলি ভাবে। তেওঁ যিটো ক্ষমা খুজিছে, তেওঁ আপোনালোকে অসমৰ ৰাইজে ভালকে মিডিয়াসকলে চাব। তেওঁ প্ৰথম লিখিছে হেপী বাৰ্থডে বুলি লিখিছে প্ৰথম। তাৰমানে তেওঁ বাৰ্থডেটো বেছি ইম্পৰ্টেণ্ট হৈছে, ক্ষমা খোজাটো পিছত। আৰু এই কাৰণটো কিয় হৈছে জানে? আমাৰ অসমীয়া জাতিটো একগোট নোহোৱাৰ কাৰণে আজি আমি এইখিনি পৰিৱেশৰ সন্মুখীন হৈছো। আজি জুবিন গাৰ্গৰ গান বিকৃত কৰি তেওঁ কি কৰিলে? তেওঁ হেপী বাৰ্থডে দি ক্ষমা খুজিছে। চাওক, অনুভৱ কৰক, অসমবাসী ৰাইজে অনুভৱ কৰক। আৰু এই যে কামখিনি কৰিব পাইছে, এই কামখিনি আমাৰ অসমীয়া কিছু মানুহে সাৰ পানী যোগাই আছে আগৰ পৰা আৰু যোগাই থাকিব। যেনেকে মানস ৰবীন্দ্ৰ এটা গান গাইছিলে যে বদনে আনিলে মান, নহয় হব লাগিছিলে ভাল, হল মহাকাল। আৰু এই মৰ্মিতা মিত্ৰক আজি যিসকল ৰাইজে বাহ দিছে বা যিসকল কমিটিয়ে, মই ভাবো যিসকলে জাতি মাটিৰ কথা চিন্তা কৰে, অসমীয়া ভাষা অস্তিত্বৰ কথা চিন্তা কৰে, ভৌগোলিক পৰিৱেশৰ কথা চিন্তা কৰে, সেইসকল সংগঠনে মতা নাই। তেওঁলোকক আমি সকলো সংগঠনক দুখ দিব নাযাওঁ। ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অলপ দেৰি আগত মন্তব্য প্ৰকাশ কৰিছে। কৰবাত কোনোবা এটা সৰু মঞ্চ, কৰবাত কোনোবা 4জনমান মিলি পেলাই পাতা অনুষ্ঠানত পাতিছে। আৰু এটা দুখৰ বিষয় যে যিগৰাকী কণ্ঠশিল্পী, তেওঁ হয়তো এইটো এটা মানে কৰবাত স্থিতি, কৰবাত এওঁ টিঙাই দিছে যেন অনুমান হৈছে। সেইখন মঞ্চতে ইমান ৰাজনৈতিক মিটিং হৈছিল, কিয় তাত প্ৰতিবাদ নহল? জুবলি বাইদেৱে জুবিন গাৰ্গ ঢুকোৱা দিনাখনৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ঘৰত উপস্থিত আছে। বিহু অনুষ্ঠানলৈ যোৱাৰ আগত তেওঁ, আমি সিদিনা দেখিছো জুবিন ক্ষেত্ৰত গৈ তেওঁ সেৱা লৈছে। চকু পানীৰে তেওঁ বুজাই আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। তাৰপিছত কি মুখেৰে কৈ দিব লাগিব নি? চিঞৰি থাকিব লাগিব? সকলোৰে পোৱা ষ্টাইলবোৰ বেলেগ বেলেগ। প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গৰ গান সুন্দৰ ৰূপে সুস্থিৰভাৱে পৰিৱেশন কৰি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা দিছে, তেনেকুৱা জুবলি বাইদেউৰ অনুষ্ঠানত অসমৰ একাংশ লোকে প্ৰতিবাদ কৰাটো কিন্তু নিজৰ বুকুতে কুঠাৰ মৰাৰ নিচিনা কাম কৰিছে। এইটো কাম নকৰিব, এইটো খুব বেয়া কথা। ৰাজনৈতিক মঞ্চত আপোনালোকে কৰা হেঁতেন আপোনালোকক আমি বাহ দিলো। আৰু মৰ্মিতা মিত্ৰক সজোৰে কৈছো, উদ্যাপ্ত কণ্ঠেৰে কৈছো যে অসমৰ জাতি মাটিৰ লগত নেখেলিব। বহুত হল, কৃষ্টি সংস্কৃতি ভাষা সকলোকে শেষ কৰিব আমি নিদো। আৰু এই যি যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই কিন্তু আজিকালি খুব একতা। আজি দেখিছে নহয় ছচিয়েল মিডিয়াত কেনেকুৱা ধাৰাসাৰ প্ৰতিবাদ হৈছে। আৰু ডিজিটেল যুগত ডিজিটেল প্ৰতিবাদ হব। মৰ্মিতা মিত্ৰই লাষ্ট যিজন তেওঁৰ মেনেজাৰ আছিল, মেনেজাৰজনকো তেওঁ অসমীয়া মেনেজাৰজনক উলিয়াই দিছে। আৰু এটা সাংঘাতিক কাম কৰিছিলে, আপোনালোকে খবৰ ললে গম পাব যে তেওঁ চাউণ্ড চিষ্টেমটো তেওঁ আনিব বিচাৰিছিলে কলকাতাৰ পৰা, এজন বহিৰাগত মানুহৰ পৰা। তেতিয়া অসমৰ যিসকলে চাউণ্ড দিয়ে, সেই চাউণ্ডৰ মালিকসকল এটা গ্ৰুপত আছে। তেতিয়া ইজনে সিজনক প্ৰশ্ন কৰিলে যে তোমালোকৰ কোনোবা চাউণ্ড বুক কৰিছে নেকি? নাই কৰা। তেওঁ কি কৰিছিলে, অসমৰ মানুহ এজন ভাড়াত লব বিচাৰিছিলে, মানে মালিক হিচাপে। মানে মালিক দেখাব অসমৰ, কিন্তু মেইন মালিক থাকিব কলকাতাত। গতিকে আপোনালোকে ভাবি চাওক কেনেকুৱা চক্ৰান্ত। এনেকুৱা শিল্পীৰ মন হব পাৰেনে? এটাও গান নথকা মানুহক লোকৰ গান গাব। জুবিন গাৰ্গৰ গান এটা সকলোৱে গাওক, আমি তাক ভাল পাইছো। জুবিন গাৰ্গৰ গান গাবলৈ যোৱাটো চেষ্টা কৰাটো আমাৰ কাৰণে গৌৰৱৰ কথা। সকলোৱে, যোনে নাজানে সিও মায়াবিনীটো অকমান গাই তেওঁ শ্ৰদ্ধা দিব বিচাৰিছে।
কিন্তু এইটো নহয় যে জুবিন গাৰ্গৰ সেই মায়াবিনীক লৈ তোমালোকে বেপাৰ কৰিবা, এনেকুৱা হবলৈ নিদো। পৰৱৰ্তী সময়ত আমি চকু ৰাখিম আৰু কেইবাজনো কণ্ঠশিল্পীৰ লগত আমাৰ যোগাযোগ হৈছে। অসমৰ বহু কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গান সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিছে নিজৰ জেগাত। গতিকে আমি তেখেতসকলক সদায় উদ্যম উৎসাহ যোগাম। পৰৱৰ্তী সময়ত যাতে কোনো বহিৰাগতই জাতিটোতো শেষ কৰিব গৈছে আপোনালোকে জানেই পৰৱৰ্তী সময়ত, আৰু এতিয়া সংস্কৃতিৰ এই যিডাল ৰাজহাড়ডাল ভাঙাৰ চেষ্টা কৰিছে আমি তাক কেতিয়াও ভাঙিব লাগিব। বৈকুণ্ঠ এটা কোৱেশ্যন আছে। প্ৰথম কথা হ'ল জুবিনদাৰ গীতবোৰতো বেহুৰ কৰিছে, তাৰ উপৰিও গোৱালপাৰাৰ লোকসংগীতক বংগৰ কিছুমান ব্যক্তিয়ে নিজৰ বুলি পৰিচয় দি আছে। সেই ক্ষেত্ৰত আপোনালোকৰো কিন্তু এই ক্ষেত্ৰত মাত পাতিব লগা বহুতখিনি দায়িত্ব আছে। মই মোৰ ফালৰ পৰা এটা কথা কওঁ শুনক, আপুনি যোনটো কৈছে গোৱালপাৰীয়া লোকসংগীতৰ সেইখিনি ক্ষেত্ৰত গোৱালপৰীয়া লোকগীত যিখিনি আমি কওঁ এইখিনি বেংগলৰ ফক চং। আৰু তেতিয়া সময়ত আমি যেতিয়া আমাৰ বংগ বিভাজন হোৱা নাছিল তেতিয়া এইখিনি এৰিয়া তাৰমানে আমাৰ গোৱালপাৰা এইখিনি কোচবিহাৰ এইখিনি এৰিয়া মানে কিছু এৰিয়াত মানে প্ৰভাৱটো আছিলে। আৰু সেইকাৰণে গোৱালপৰীয়া লোকগীতসমূহো এতিয়া আমাৰ কমলা সুন্দৰী আছে, তেওঁলোকৰ বেংগলী ফক চং হয়, আমি গোৱালপৰীয়া লোকগীত বুলি কওঁ ৰাজমুখী। কিন্তু এইটো অৰিজিনেল বেংগলী ফক চং, অৰিজিনেল বেংগলী ফক চং। 12 মাছে এই বেংগলী ফক চং এইবিলাক, কিন্তু আমি গোৱালপৰীয়া লোকগীত হিচাপে হেৰি কৰোঁ, আমাৰ নিজৰ গীত বুলিও আমি মানো। সেইবিলাক বিষয় ইয়াত নাহে, সেইটো বিষয় এটা বেলেগ ধৰণৰ বিষয়। কিন্তু আমাৰ মূল বিষয়টো হ'ল যে মৰ্মিতা মিত্ৰ যদি ইমান বেছি জনপ্ৰিয়, মৰ্মিতা মিত্ৰ যদি ইমান বেছি ভাল গান গায়, তেনেহলে মৰ্মিতা মিত্ৰই বছৰটোত বেংগলৰ ৱেষ্ট বেংগলত বা কলকাতাত কেইখন শ্ব' কৰে? আমি এখনো শ্ব' কৰা দেখা নাই। কোনো ৱেষ্ট বেংগলৰ বা কলকাতাৰ কোনো শিল্পীয়ে মৰ্মিতা মিত্ৰক চিনিয়ে নাপায়। আপোনালোকে চাওক যে ক'ত গান গাই আছিলে প্ৰথমে, আপোনালোকে সেই উৎপত্তি উলিয়াওক। কেনেকে অসম আহি পালেহি উলিয়াওক, কেনেকে কি ধৰণে তাই ব্যৱসায় চলালে অসমত, আৰু অসমৰ গীতসমূহক দুই এটা গান অকণমান সুৰত গাই বা জুবিনদাৰ গান বা জুবিনদাৰ মুখেদি কৰবাত কিবা অনুষ্ঠানত কাৰোবাৰ হতুৱাই বা লৈ যে আজি এনেধৰণৰ ব্যৱসায় কৰি আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মৰ্মিতা মিত্ৰ মইমতালি কৰি আছে। মৰ্মিতা মিত্ৰই কোনো ধৰণৰ মানে আক্ষেপ ভক্ষেপ নাই, কোনো ধৰণৰ মানে উপলব্ধি নাই, যে যি মন যায় তাকে কৰি আছে। নিজকে কেতিয়াবা জুবিন গাৰ্গ বুলি ভাবে। মানে এইখিনি আমি কেতিয়াও হ'ব নিদিওঁ, সেইখিনি হ'বলৈ আজিলৈকে কোনো হোৱা নাই। অসমত এজনেই ৰজা আছিল, অসমত জুবিন গাৰ্গ এটাই হয়, ছেকেণ্ড কোনো জুবিন 100 পৰা 100লৈকে জুবিন গাৰ্গৰ স্থান কোনেও ল'ব নোৱাৰে, আৰু কোনেও এতিয়ালৈকে জন্ম হোৱা নাই। যি ধৰণে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা, তাৰপিছত জুবিন দা, আৰু এই স্থান এতিয়ালৈকে ল'ব পৰা কোনো এতিয়ালৈকে জন্ম হোৱা নাই। আৰু আমি ভাবো আমাৰ জীৱন কালত আমি নাপাম। কিন্তু তাৰ পিছত কোনোবাই ভাবিলে ভুল হ'ব যে আমি জুবিন গাৰ্গক আমি যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰিম। কাৰণ কিয় জুবিন গাৰ্গৰ প্ৰতিটো ভাল কামত, জুবিন গাৰ্গৰ প্ৰতিটো ভাল হত্যাত, আমি বিপ্লৱত আমি জড়িত আছিলো। জুবিন গাৰ্গ ফেন ক্লাব গঠন কৰিছো, আমি সেউজ অসম গঢ়াৰ, আমি গোটেই সমগ্ৰ অসমতে নাহৰ পুলি ৰুবৰ কাৰণে আমি আকৌ নতুন এটা জাগৰণ সৃষ্টি কৰিছো। আমি ছেভ ৰাইনো ছেভ আছাম গড় হত্যা ৰোধ কৰিবৰ কাৰণে আমি সক্ষম হৈছিলো জুবিন গাৰ্গৰ নেতৃত্বত। আমি দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম, আমি এই যি শ্লোগান আমি আৰম্ভ কৰিছিলো, আমি সেইখিনি জুবিন গাৰ্গৰ লগত আছো। আৰু জুবিন গাৰ্গৰ মহাশক্তি হিচাপে আমি বিভিন্ন আমি ফেন ক্লাবেই হওক বা অনুৰাগী মঞ্চ হওক আমি আছো, কাম কৰি আছো। আৰু সেইকাৰণেই যে এইসকল মানুহে আমি জুবিন গাৰ্গক কোনোবাই ব্যৱহাৰ কৰিব, জুবিন গাৰ্গৰ নামত কোনোবাই একদম টকা লুটিব, তাৰপিছত গৈ কিনে বেলেগ বেলেগ কামত খটুৱাব বা বিভিন্ন ধৰণে মানে ফটো দিব, কিবা কৰিব, এইবিলাক সহ্য সীমা বাহিৰত হৈ গৈছে। আচলতে আমি বহুত সময় আমি আচলতে অপেক্ষা কৰিলো, বহুত সময় আমি চালি জাৰি চালো। আজি সীমা চেৰাই গৈছে কাৰণে আমি এখন সংবাদ মেল দিছো, সংবাদ মাধ্যমৰ আগত আমি এই কথাখিনি কৈছো যে সীমা চেৰাই গৈছে মৰ্মিতা মিত্ৰই, ইয়াৰ পিছত আৰু ৰেহাই দিয়া নহব। সেইকাৰণে কাইলৈ ভিতৰত যদি অসমবাসী ৰাইজক মাত নোখোজে, দুনাই এনেকুৱা কাম নকৰো বুলি যদি প্ৰতিশ্ৰুতি নিদিয়ে, আমি কাইলৈ কিন্তু এজাহাৰ দাখিল কৰিম। গণতান্ত্ৰিক প্ৰতিবাদ হ'ব। আৰু এটা কথা মানুহে উল্লেখ কৰি আছে যে শিল্পীৰ কোনো সীমা নাথাকে, শিল্পীয়ে সকলোতে গান গাব পাৰে, সেইটো আমি মানি লৈছো। জুবিন গাৰ্গে তাৰ কেইবাখনো চিনেমাত গান গাইছে, তাৰ ওপৰত অধ্যয়ন কৰিছে, সেইকাৰণে জুবিন গাৰ্গক কলকাতা বা অন্যান্য ঠাইত নি পেলাই মানুহে মৰম দিছে। এওঁতো আজিলৈকে এটাও গান গোৱা নাই, আজিলৈকে মাত্ৰ এজন মানুহৰ ষ্টুডিঅ' তেওঁ দুৱাৰ দলি গছকিছে, তাৰ বাহিৰে কাৰো তাতে নাযায়। ইয়াতে অনুষ্ঠান কৰি তেওঁ বাহিৰত গুচি যায়, তেওঁক আৰু কোনো মানুহে তেওঁক যোগাযোগত নাপায়।
এটা কথা ঠিক, কিন্তু কথাৰে নহয় কামেৰে হ'ব। আমি প্ৰতিবাদ কৰিম কিন্তু, আৰু কমিটি বিলাককো কৈ দিছো, এনেকুৱা যদি সিদ্ধান্ত লৈছে প্ৰত্যাহাৰ কৰক। আমি একো শক্তিক ভয় নকৰো। যুৱ প্ৰজন্মই